হুঁচিয়াৰ 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 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক নিৰ্মাণ কৰক নিৰ্মাণ কৰক 22 নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰক নিৰ্মাণ কৰক নিৰ্মাণ কৰক অসম চৰকাৰ হাই 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 এনে দৰে নচলিব 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 এনে দৰে নচলিব 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 ছাত্ৰ আজি ৰাজপথত বিজেপি চৰকাৰ কাম নাই কাম নাই কাম নাই ছাত্ৰ আজি ৰাজপথত বিজেপি চৰকাৰ কাম নাই কাম নাই কাম নাই জয় আই অসম বৃহত্তৰ ঢেকীয়াখোলা গিলামৰৰ এটা বৃহত্তৰ অঞ্চল যি অঞ্চলৰ পৰা হাজাৰ হাজাৰ ব্যক্তি বিভিন্ন কাৰণত এই ৰাজ্যিক ঘাইপথটোৰ দৰে আমাৰ জিলা সদৰলৈ যায় বা বিভিন্ন কাৰণত স্বাস্থ্যজনিত কাৰণত আগবাঢ়ি যায় কিন্তু এই যিটো ৰাজ্যিক ঘাইপথৰ অৱস্থা দেখি আপোনালোকে যিটো দেখিব পাইছে যে বিভিন্ন ক্ষেত্ৰত এক্সিডেণ্ট হৈছে বিভিন্ন অসুবিধা হৈছে ব্যৱসায়িক ক্ষেত্ৰতে বহুতৰ গাড়ী আদি ভাঙি গৈছে ৰাস্তাটো মানে এটা সুচল অৱস্থা নাই গতিকে আমি এই ৰাস্তাটোক লৈ ৰাজনীতি নকৰি যাতে ৰাস্তাটো সুবিধা কৰি ঢকুৱাখানা ৰাইজৰ সুবিধা কৰি দিয়ে এই ক্ষেত্ৰত আমি এই প্ৰতিবাদৰ জৰিয়তে স্থানীয় বিধায়ক লগতে অসম চৰকাৰক দাবী জনাইছো লগতে আমি ইয়াৰ পৰা আন্দোলনৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যদি ইয়াৰ পাছত উক্ত পথটি সুচল কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ সহযোগত জংগী আন্দোলন কৰি দিম বুলি আমি ইয়াৰ পৰা দাবী জনাইছো ধন্যবাদ সকলোৱে জানে যে ঘিলামৰা একমাত্ৰ ৰাস্তা ঢকুৱাখানাৰো ৰাস্তা এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা সকলোৱে জানে গতিকে এই দাবীৰ সম্পৰ্কত আমি বাৰে বাৰে চৰকাৰক অৱগত কৰি আহিছোঁ ক'ত এই তিনিআলিটোত এই যি ৰকম ৰাখিছে সেই কথাটো সকলোৱে ঘিলামৰাবাসী ৰাইজে জীয়াটো ভুগি আহিছে যি দাবীয়ে আজি ছাত্ৰ সন্থাই উত্থাপন কৰিছে ই ৰাইজৰ দাবী মৰেল দাবী আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ আৰু আমি এই কথাটো কৈছোঁ যে অতি সোনকালে এই ৰাস্তা যদি সোনকালে মেৰামতি কৰি ঠিক কৰি নিদিয়ে ছাত্ৰ সন্থাৰ লগতে সদৌ ঘিলামৰাবাসী ৰাইজে আমি এই আন্দোলনৰ লগত জড়িত হ'ম বুলি সচেতন নাগৰিক মঞ্চ ঘিলামৰাৰ পৰা আমি এই কথা প্ৰকাশ কৰিছোঁ আৰু ভাবিছোঁ যে চৰকাৰে অতি সোনকালে এই দাবীটো পূৰণ কৰক আৰু যদি নকৰে তেনেহ'লে ইয়াৰ পাছৰ পৰিণতি চৰকাৰে নিজে ল'ব লাগিব 22 নং ৰাজ্যিক ঘাইপথ এই 22 নং ৰাজ্যিক ঘাইপথটো গোগামুখৰ পৰা ঘিলামৰা অংশলৈকে জৰাজীৰ্ণ অৱস্থা হৈছে আজি প্ৰায় 4-5 মাহ ধৰি এই ৰাস্তাটো এটা জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু আজি পৰ্যন্ত কাণ হাৰ নাই লোক নিৰ্মাণ বিভাগ তথা অসম চৰকাৰ ঢকুৱাখানাৰ বিধায়ক তথা লখিমপুৰ সাংসদ প্ৰধান বৰুৱাৰ তেওঁলোকৰ কোনো কাণ হাৰ নাই এইটো বাটেৰে তেওঁলোকে সদায় অহা যোৱা কৰি আছে কিন্তু তেওঁলোকে যে ৰাজপথটো পুনৰ নিৰ্মাণ কৰিব লাগে তাৰ ক্ষেত্ৰত কিন্তু কাণ্ড জ্ঞান তেওঁলোকে আগবঢ়োৱা নাই কাণ হাৰ আগবঢ়োৱা নাই তো এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ তেওঁলোকক খুব তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে লখিমপুৰ জিলাখনৰ এটা সদাব্যস্ত ৰাজ্যিক ঘাইপথ 22 নং ৰাজ্যিক ঘাইপথ এই ঘাইপথটো অতি সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ যিহেতু আজি 3-4 মাহ ধৰি যাত্ৰীসকলে জমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে গতিকে এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আছে ঢকুৱাখানাৰ যিজন বিধায়ক নৱকুমাৰ দলে চকুমুদা কুলি হৈ তেওঁ আছে লখিমপুৰ জিলাৰ যিজন সাংসদ লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা তেওঁ সদায় চকুমুদা কুলি হৈ তেওঁ থাকে তেওঁ সংসদৰ মজিয়াতে হওক বা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰতে হওক তেওঁ সদায় চকুমুদা কুলি তেওঁ ভাও ধৰে গতিকে তেওঁক আমি সকীয়াই দিছোঁ অতি সোনকালে যাতে এই 22 নং যি সদাব্যস্ত ৰাজ্যিক ঘাইপথ এই ৰাজ্যিক ঘাইপথ যাতে অতি সোনকালে মেৰামতি কৰি আমাৰ যাত্ৰীসকলৰ কাৰণে সুবিধা কৰি দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰ আৰু বিভাগীয় লোক নিৰ্মাণ বিভাগক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ